এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত এটা ৰেয়াৰ প্লেণ্টছৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। তো যিসকলে ৰেয়াৰ প্লেণ্টছ কালেকশ্যন কৰি খুব ভাল পায় তেওঁলোকে এই ভিডিঅ'টো চাই এনজয় কৰিব বুলি মই আশা কৰিছোঁ। আপোনালোকে জানেই, যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ, মই ৰেয়াৰ প্লেণ্টছ কিমান বেছি ভাল পাওঁ আৰু 2-3 বছৰ আগৰ পৰা মই ৰেয়াৰ প্লেণ্টছ কালেক্ট কৰি আহিছোঁ। যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকক জনাব বিচাৰিছোঁ যে ৰেয়াৰ প্লেণ্টছ মানে হৈছে কিছুমান আনকমন প্লেণ্টছ, যিবিলাক প্লেণ্ট নাৰ্চাৰী বা প্লেণ্ট শ্বপবিলাকত ইজিলি পোৱা নাযায়, বহুত বেছি আনকমন হয় আৰু ষ্টকবিলাক বহুত বেছি লিমিটেড থাকে, সেইকাৰণে এক্সপেঞ্চিভো হয়। কিন্তু আজি যিবিলাক ৰেয়াৰ হৈ আছে, কালি সেই প্লেণ্টছবিলাক ৰেয়াৰ হৈ নাথাকিবও পাৰে আৰু তেনেকৈ দামবিলাকো কমি আহে। তো এই বছৰত মই কিছুমান ৰেয়াৰ প্লেণ্টছ কালেক্ট কৰিছোঁ। তো মই গোটেইবিলাক আপোনালোকক দেখাব বিচাৰিছোঁ আৰু এতিয়া ভিডিঅ'টো বেছি দেৰি নকৰি এটা এটাকৈ আহক প্লেণ্টবিলাক চাই যাওঁ। প্ৰথমতে দেখাইছোঁ এটা খুব ধুনীয়া ডেকৰেটিভ প্লেণ্ট, যিটো হৈছে ফিল'ডেণ্ড্ৰনৰ এটা ভেৰাইটি। এইটো হৈছে ফিল'ডেণ্ড্ৰন ষ্ট্ৰবেৰী শ্বেক। তো বহুত পপুলাৰ হয় প্লেণ্ট এনথুচিয়াষ্টৰ মাজত এই প্লেণ্টটো, কাৰণ ইয়াৰ কালাৰ কম্বিনেশ্যনটো চাওক। ইয়াৰ 3টা ভেৰিগেশ্যন আছে, পিংক, য়েল্ল' আৰু গ্ৰীণ কালাৰ কম্বিনেশ্যন, মানে মাল্টিপল কালাৰ আছে এটা পাতত। খুব ধুনীয়া ভেৰিগেশ্যন, প্ৰত্যেকটো পাততেই ভেৰিগেশ্যনবিলাক বেলেগ বেলেগ। আৰু ইয়াৰ ষ্টেমকেইটা চাওক, একদম পিংক কালাৰ ষ্টেম। এই পেটিউলডাল একদম পিংক কালাৰ, বহুত বেছি এট্ৰেক্টিভ হয়। এইটো এতিয়া সৰু চাইজৰ প্লেণ্টে হয়। এইটো যিমানে বেছি ডাঙৰ হৈ যাব, এটা ছাপৰ্ট হিচাপে মছ পল দি দিব লাগিব। এইটো এৰইড ফেমিলিৰ প্লেণ্ট হয়। তো ওচৰৰ পৰা দেখাইছোঁ, এইটো হৈছে তাৰ বেবী লিফ হয়, নতুনকৈ ওলাইছে পাতটো। ইয়াৰ ভেৰিগেশ্যনটো ইমান বেছি নাই, কিন্তু কাষতে থকা এইটো হৈছে মেচিয়ৰ চাইজৰ পাত হয়। খুব স্পষ্টকৈ আছে ইয়াৰ ভেৰিগেশ্যনবিলাক। আৰু এইটো চাওক, এইটো মেচিয়ৰ চাইজৰ পাত হয়। ইয়াৰ এইডাল ভেইন দেখিছে, মাজৰ এইডালো পিংক কালাৰ হয়। খুব ধুনীয়া হয় দেখিবলৈ কাৰণে প্লেণ্টটো। নামটো ফিল'ডেণ্ড্ৰন ষ্ট্ৰবেৰী শ্বেক। ষ্ট্ৰবেৰী নিচিনাই পিংক কালাৰ হয়, সেইকাৰণে ষ্ট্ৰবেৰী শ্বেক বুলি কৈছে। আৰু ইয়াৰ মাটিখিনি খুব লাইট ৱেইট কৰি পেলাই বনোৱা হৈছে। মই ইয়াতে এৰইড চইল মিক্স দিছোঁ, আৰু এৰইড চইল মিক্সত সাধাৰণতে চইলৰ এমাউণ্টটো কমটিকৈ থাকে। তাতে কোকো চিপছ আছে, পাৰ্লাইট আছে, অৰ্কিড মিক্স, অৰ্কিডৰ কাৰণে যেনেকুৱা ধৰণৰ ৰেডি কৰিব লাগে, একদম লাইট ৱেইট পটিং মিক্স, মই তেনেকৈ ৰেডি কৰিছোঁ। আৰু এই প্লেণ্টটোৰ ভেৰিগেশ্যনৰ কাৰণে একদম ভাল কোৱাণ্টিটিৰ লাইট লাগে, তেতিয়াহে ভেৰিগেশ্যনবিলাক থাকে। আৰু যদি আন্ধাৰ জেগাত থয় তেতিয়া লেংলেঙীয়াকৈ দীঘল হৈ যায়, ভেৰিগেশ্যনবিলাকো নাইকিয়া হৈ যায়। অভাৰঅল এটা বহুত হাই ডিমাণ্ড থকা এটা পপুলাৰ হাউচ প্লেণ্ট, যাৰ নামটো হৈছে ফিল'ডেণ্ড্ৰন ষ্ট্ৰবেৰী শ্বেক। আৰু যিসকলে এতিয়াও সংগ্ৰহ কৰা নাই, আপোনালোকে এই প্লেণ্টটো ল'ব পাৰে। খুব ধুনীয়া এটা এট্ৰেক্টিভ প্লেণ্ট হয়। এতিয়া আৰু এটা ফিল'ডেণ্ড্ৰনৰ ভেৰাইটি আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো হৈছে ফিল'ডেণ্ড্ৰন ফ্লৰিডা বিউটি। এইটো বহুত দিনৰ পৰাই কালেক্ট কৰিম বুলি ভাবি আছিলোঁ, বহুত বেছি দাম কাৰণে ল'ব পৰা নাছিলোঁ। এতিয়া অলপ ডিমাণ্ডটো কমটি হৈছে বাৰু। এইটো হৈছে ফিল'ডেণ্ড্ৰন ফ্লৰিডা বিউটি। বহুত ধুনীয়া ভেৰিগেশ্যন। ইয়াৰ ভেৰিগেশ্যনবিলাক পাৰ্মানেণ্ট হয়। এইবিলাক য়েল্ল', অলপ ক্ৰিমি হোৱাইট টাইপৰ গ্ৰীণ ভেৰিগেশ্যন, বহুত এট্ৰেক্টিভ প্লেণ্ট হয়। এইটো এটা চাইজটো সৰু কাৰণে দামবিলাক বাৰু কমটিয়ে হৈছে, কিন্তু ইয়াৰ যদি মেচিয়ৰ চাইজ লয় বহুত বেছি কষ্টলি হয়। আৰু ফুল চাইজ হ'বলৈ কাৰণে 2-3 বছৰ ভিতৰতে গ্ৰ' কৰে, আৰু বহুত ফাষ্ট গ্ৰ'ৱাৰ হয়। এতিয়া প্লেণ্টটো ওচৰৰ পৰা দেখাইছোঁ। ইয়াৰ ভেৰিগেশ্যনবিলাক চাওকচোন, বহুত এট্ৰেক্টিভ হয়। প্লেণ্টটো বহুত ইউনিক হয় ইয়াৰ ভেৰিগেশ্যনবিলাক, আৰু পাতৰ শ্বেপটো চাওক, বহুত বেছি ৰেয়াৰ হয়। আৰু এই পাতটো অলপ মেচিয়ৰ চাইজৰ পাত হয়, অলপ জ্বলিও গৈছে, পুৰণা হৈছে। আৰু এইটো ইয়াৰ নতুনকৈ ওলোৱা পাত, য'ত অকণমানকৈ ভেৰিগেশ্যনবিলাক এতিয়া দেখা পোৱা গৈছে। অলপ যেতিয়া মেচিয়ৰ হ'ব তেতিয়া ভেৰিগেশ্যনবিলাক খুব ধুনীয়াকৈ দেখা পাব। আৰু ইয়াতো পটিং মিক্সটো মই এৰইড পটিং মিক্সেই ইউজ কৰিছোঁ। আৰু যিহেতু এইটো এটা ফিল'ডেণ্ড্ৰন হয়, ফিল'ডেণ্ড্ৰনটো এৰইড ফেমিলিৰ কাৰণে ইয়াত এৰিয়েল ৰুটছ এনেকৈ ওলাই থাকে, যাৰ সহায়ত আপুনি যেতিয়া মছ পুল বা কিবা যিকোনো ছাপৰ্ট দিব, তেতিয়া এৰিয়েল ৰুটছৰ সহায়ত ওপৰলৈ বগাই গৈ থাকে। আৰু এই প্লেণ্টটোৰ ষ্টেমডাল চাওক, চুবলৈ একেবাৰে বহুত ৰাফ হয়, একেবাৰে পিছল নহয়, অলপ ৰাফ টেক্সচাৰ এটা আছে।
আৰু ফিলোডেণ্ড্ৰনৰ এনেকুৱা বহুত ভেৰাইটিয়ে পোৱা যায় আৰু ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে সদায় ষ্টেমবিলাক চালে বা চুই চালে গম পোৱা যায় এইটো কি কোনটো ভেৰাইটি হয়। মই যোনটো আপোনালোকক দেখাইছোঁ এইটো ফিলোডেণ্ড্ৰনৰ বিউটি, ফিলোডেণ্ড্ৰন ফ্লৰিডা বিউটি, এনেকুৱা ফ্লৰিডা ঘোষ্ট বুলিও আছে। তো সেই এইবিলাক ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে ষ্টেমডাল চালে ধৰিব পৰা যায় কোনটো প্লেণ্টৰ কি নাম। যিহেতু এইটো এটা এৰইড ফেমিলি হয়, ইয়াকো বগাই যাবৰ কাৰণে মছ বল বহুত বেছি দৰকাৰ হ'ব। এতিয়া সৰু হৈ আছে কাৰণে মই দিয়া নাই, যেতিয়া ই ডাঙৰ হৈ যাব অলপ তেতিয়া মই ইয়াতে মছ বল বা কিবা যিকোনো ট্ৰেলিছ ইয়াতে দি দিব লাগিব ছাপৰ্টৰ কাৰণে। বহুত বেছি ইজি টু কেয়াৰ। ফিলোডেণ্ড্ৰনৰ বহুত বেছি টেক কেয়াৰ কৰি থাকিব নালাগে, খালি ৰেগুলাৰ ৱাটাৰিং কৰি থাকিব লাগিব আৰু ব্ৰাইট লাইট পৰি থকা জেগাত ৰাখিব লাগে, নহ'লে পাতবিলাক জ্বলি যায়। যদি ফুল ছানলাইটত তলত হয় তেতিয়াতো পাতবিলাক জ্বলি যাবই। সেইকাৰণে ব্ৰাইট ইনডাইৰেক্ট লাইট পৰা জেগাত ৰাখিব লাগে আৰু ভেৰিগেটেড প্লেণ্টছবিলাক সদায় আমি ব্ৰাইট লাইট পৰা জেগাত ৰাখিব লাগে, তেতিয়া ভেৰিগেশ্যনবিলাক থাকে, নহ'লে পাতৰ যিবিলাক ভেৰিগেশ্যন সেইবিলাক নাইকিয়া হৈ গ্ৰীণ কালাৰ হৈ ৰিভাৰ্ট হৈ যায়। সেইকাৰণে আপোনালোকে ব্ৰাইট লাইট পৰি থকা জেগাত ৰাখিব। এতিয়া এল'কেচিয়া এটা ভেৰাইটি দেখাইছোঁ, বহুত বেছি ৰেয়াৰ হয়। এইটো এল'কেচিয়া ফ্ৰাইডেগ বুলি কয়। বহুত এট্ৰেক্টিভ হয়, পাতটো চব একদম ভেলভেটি লুক এটা আছে আৰু ইয়াৰ কণ্ট্ৰাষ্ট কৰিছোঁ ইয়াৰ বগা ভেইনবিলাক। বহুত ধুনীয়া হাউচ প্লেণ্ট হয়। এইবিলাক চব এল'কেচিয়া বা কল'কেচিয়া, এইবিলাক কচু প্ৰজাতি হয়। ছামাৰ ছিজনত খুব ধুনীয়াকৈ পাতবিলাক ওলায়। এইবিলাক নতুন পাতো এতিয়া লাহে লাহে ওলাইছে। এইবিলাক চব বহুত ইজি হয় প্লেণ্টটো মেইনটেইন কৰিবৰ কাৰণে। প্লেণ্টটো পিছে বহুত দিনৰ আগতে ওলাইছে, এতিয়া ৰেয়াৰ হৈ থকা নাই বাৰু, কিন্তু মোৰ কাৰণে ৰেয়াৰ কাৰণ মই প্ৰথমবাৰ সংগ্ৰহ কৰিছোঁ। ইনডোৰত ৰাখিবৰ কাৰণে এটা খুব ধুনীয়া এট্ৰেক্টিভ প্লেণ্ট হয় আৰু ইয়াৰ পটিং মিক্সটো মই বহুত চিম্পল, যোনটো ৱেল ড্ৰেইন চইল মই ইউজ কৰিছোঁ আৰু পটৰ যোনটো ড্ৰেইনেজ ছিষ্টেম সেইটো খুব ভালকৈ চেক কৰি ল'ব লাগে। পানী দিয়াৰ পিছত পানী যাতে জমা হৈ নাথাকে, ধুনীয়াকৈ ড্ৰেইন আউট হৈ ওলাই যায়, তেনেকুৱা ধৰণৰ পট আমি চিলেক্ট কৰিব লাগিব। মই বৰ্তমান এতিয়া প্লাষ্টিক পটেই ইউজ কৰিছোঁ। কিন্তু ঠাণ্ডা দিনত এই প্লেণ্টটো ডৰমেঞ্চিত গুচি যায়, ইয়াৰ পাতবিলাক এটা এটাকৈ নোহোৱা হৈ যায়। তো ইয়াৰ আলুটো যদি আমি ভালকৈ ৰাখোঁ, অকণ অকণ পানী দি থাকিব লাগে যাতে গছজোপা মৰি নাযায়। আৰু নেক্সট ইয়েৰ গৰম দিন যেতিয়া আহিব তেতিয়া আকৌ এটা এটাকৈ নতুনকৈ পাত ওলাব। তো বহুত বেছি ইজি হয় প্লেণ্টটো ৰাখিবৰ কাৰণে, কোনো ধৰণৰ ফাৰ্টিলাইজাৰ দিব নালাগে। বৰষুণ দিলে বৰষুণত উলিয়াই দিব লাগে, তেতিয়া এটা এটাকৈ পাত খুব ধুনীয়াকৈ ওলাই আহে। আৰু এই যিমানবিলাক প্লেণ্ট দেখাইছোঁ চব ইনডোৰ প্লেণ্টৰ ভেৰাইটি হয়। এতিয়া এল'কেচিয়া আৰু এটা ভেৰাইটি দেখাইছোঁ, এইটো হৈছে এল'কেচিয়া মেকৰিজা ভেৰিগেটেড। এইটো কচু প্ৰজাতিয়ে হয়, কিন্তু ইয়াৰ ভেৰিগেশ্যনটো বহুত বেছি ইউনিক কাৰণে প্লেণ্টটো ৰেয়াৰ হয়। বগা আৰু গ্ৰীণ ভেৰিগেশ্যন আছে পাতটোত আৰু পাতবিলাক খুব গ্লচি হয়, বহুত শ্বাইনি লুক এটা আছে, সেইকাৰণে প্লেণ্টটো বহুত বেছি ভাল লাগে। এতিয়া চবতে নতুন নতুনকৈ পাত ওলাই আছে। এই গৰম দিনকেইটাত আৰু খুব ধুনীয়াকৈ পাতবিলাক ওলাই থাকিব এল'কেচিয়া বা কল'কেচিয়া এইবিলাকত। আৰু ৰিপৰ্টিং যদি কৰিব বিচাৰে এই গৰম দিনতে আপোনালোকে ৰিপৰ্টিং কৰিব পাৰে। আৰু প্ৰপাগেশ্যন কৰিবৰ কাৰণেও আপোনালোকে ডিভিজন আপোনালোকে প্ৰপাগেট কৰিব লাগিব। আৰু এই প্লেণ্টবিলাক মই ছেমি শ্বেড এৰিয়াত বা ব্ৰাইট লাইট পৰি থকা জেগাত ৰাখোঁ। পানী একদম লিমিটেড কোৱান্টিটিত দিওঁ, মাটিটো যেতিয়া শুকাই যায় তেতিয়া পানী দিওঁ। পানী দিয়াৰ লগে লগে এক্সেছ পানীবিলাক এইবিলাকৰ পৰা ওলাই যায়, সেইকাৰণে ড্ৰেইনেজ ছিষ্টেমটো আপোনালোকে চাব যাতে বেছি পানী হৈ নাথাকে বা পানী জমা হৈ নাযায়, তেতিয়া প্লেণ্টটো বাচি থাকিব। এতিয়া দেখাইছোঁ এটা স্কিনডাপচিছৰ ভেৰাইটি, এইটো মই নতুনকৈ আনিছোঁ। এই প্লেণ্টটোৰ নাম হৈছে স্কিনডাপচিছ কৰেচিয়াছ ভেৰিগেটেড। ইয়াৰ হোৱাইট বা ক্ৰীম কালাৰ ভেৰিগেশ্যন আছে গ্ৰীণৰ লগত, বহুত ধুনীয়া হয় প্লেণ্টটো, পথছৰ নিচিনা লাগে আৰু পাতবিলাক একদম গ্লচি হয়, লেডাৰী, খুব মোটা হয়, বহুত ধুনীয়া প্লেণ্ট হয় আৰু পথছৰ নিচিনা লাগে দেখিবলৈ। ইয়াৰ বগাই যায়, ক্লাইম্বাৰ প্লেণ্ট হয়, সেইকাৰণে এটা ছাপৰ্ট লাগে। মই এডাল কয়াৰ ষ্টিকতে এনেকৈ বান্ধি দিছোঁ।
এইটো বহুত জলদি বাঢ়ে কাৰণে পিছলৈ আৰু কৰেষ্টিকবিলাক বহাই গৈ থাকিব লাগিব, দীঘল কৰি গৈ থাকিব লাগিব। আৰু ইয়াৰ চইল মিক্সাৰটো মই একদম খুব লাইট ৱেইট চইল মিক্সাৰ দিছোঁ। আৰু আজিকালি মই যিমান পাৰোঁ চইললেছ মিডিয়ামে ব্যৱহাৰ কৰোঁ, কাৰণ পটৰ ৱেইটটো বহুত পৰিমাণে কম হৈ যায়। যিহেতু আমি জেগাবিলাক চেঞ্জ কৰিয়ে থাকোঁ, তেতিয়া লৈ ফুৰিবৰ কাৰণে আমাৰ সুবিধা হয়। আৰু প্লেণ্টছবিলাকৰ কাৰণেও ভাল, ৰুটছবিলাকত এয়াৰ চাৰ্কুলেশ্যনটো খুব ভাল হয়। মাটিৰ পৰিমাণটো যদি অলপ বেছি হয় তেতিয়া ৰুটছবিলাকে যেন উশাহ ল'বৰ কাৰণে বহুত দিগদাৰ হয়, এনেকুৱা নিচিনা মোৰ লাগে দেই। আৰু মই আপোনালোক যিমানবিলাক প্লেণ্টছ দেখুৱাইছোঁ এতিয়া, গোটেইবিলাক আমাৰ নৰ্থ ইষ্টৰ বেলেগ বেলেগ চেলাৰৰ পৰা মই কালেক্ট কৰিছোঁ। দূৰৰ পৰা আগতে আনিছিলোঁ দেই, কেৰেলাৰ পৰা আনিছিলোঁ। তেতিয়া ট্ৰান্সপৰ্টেশ্যনত বহুতখিনি প্লেণ্টছ মোৰ নষ্ট হৈছে। আৰু নৰ্থ ইষ্টৰ হ'লে এইটো কাৰণে ভাল, মোৰ জেগাখিনিৰ লগত প্লেণ্টছবিলাক এডজাষ্ট হ'বলৈ কাৰণে বহুত বেছি দেৰি নালাগে। আৰু সেইকাৰণেও আপোনালোকে যদি কেতিয়াবা প্লেণ্টছ কিনে তেতিয়া নৰ্থ ইষ্টৰ চেলাৰ পৰাই প্লেণ্টছবিলাক কিনিব। এইটো বহুত বেছি ৰেয়াৰ হয়, একদম মাৰ্কেটত নতুনকৈ আহিছে। ইয়াৰ নামটো হৈছে স্কিনডাপচিছ কৰেচিয়াছ ভেৰিগেটেড। স্কিনডাপচিছৰ বহুতটা ভেৰাইটিয়ে পোৱা যায়, মোৰ ওচৰতে 4-5টামান ভেৰাইটি আছে, কিন্তু এইটো হৈছে ভেৰিগেটেড প্লেণ্ট হয়। স্কিনডাপচিছৰ ভেৰিগেটেড মই ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু প্ৰথমটো সংগ্ৰহ কৰিছোঁ এয়া। আৰু ইয়াৰ যেটা ভেৰাইটিছ আছে, মই স্কিনডাপচিছৰ ওপৰত বাৰু আৰু এটা ভিডিঅ' বনাম, আপোনালোকক মই দেখুৱাম মোৰ স্কিনডাপচিছ কেইটা ভেৰাইটি আছে। তাৰপিছত এতিয়া দেখাইছোঁ এটা স্নেক প্লেণ্টৰ ভেৰাইটি। এইটো নাজানো এইটো ৰেয়াৰ হয় নে নহয়, কাৰণ মোৰ কাৰণে ৰেয়াৰ হয়, কাৰণ মই এনেকুৱা পূৰা য়েল্ল' স্নেক প্লেণ্ট দেখা নাছিলোঁ। স্নেক প্লেণ্টৰ গল্ডেন ফ্লেম বুলি কয়, দেখিবলৈ জুইৰ নিচিনা লাগে, জুই জ্বলি থকা নিচিনা, সেইকাৰণে গল্ডেন ফ্লেম স্নেক প্লেণ্টৰ ভেৰাইটি। ইয়াৰে ছাইডতো আছে আপোনালোকৰ য়েল্ল' কালাৰটো, আৰু ভিতৰতো দেখিছে, ভিতৰতো আছে য়েল্ল' কালাৰটো, আৰু গ্ৰীণ কালাৰ অকল এটা লাইনহে মাজত এটা আছে। য়েল্ল' কালাৰটো বেছিকৈ আছে, সেইকাৰণে বহুত বেছি আনকমন হয়, বহুত ৰেয়াৰ হয় স্নেক প্লেণ্টৰ ভেৰাইটি। আৰু ওচৰৰ পৰা দেখাইছোঁ পাতটো, বহুত ধুনীয়া হয় প্লেণ্টটো, দেখিবলৈ একুৰা জুই জ্বলি থকা নিচিনা লাগে। আৰু ইয়াৰ পটিং মিক্সটো মই চিণ্ডাৰ ব্যৱহাৰ কৰি পেলাই কেকটাছ মিক্সৰ এটা পটিং মিক্স বনাইছোঁ। আৰু এই মিক্সাৰটো দিলে মোৰ চাকুলেণ্ট কেকটাছবিলাক বহুত দিনলৈকে বাচি থাকে। আৰু এইবিলাক হৈছে নতুন পাত ওলাই আছে নতুনকৈ। আৰু ছাইডৰ এইফালে এটা পাত বেয়া হৈ গৈছিলে, সেইকাৰণে মই সেই পাতটোক আকৌ কাটিং কৰি প্ৰপাগেট হ'বলৈ কাৰণে দিছোঁ। আৰু ইয়াৰ পইণ্টেড টিপছবিলাক একদম পূৰা পইণ্টেড হয়, দেখিবলৈ খুব আনকমন, খুব ইউনিক হয়, এটা স্নেক প্লেণ্টৰ ভেৰাইটি। তো চবতকৈ শেষত দেখাব বিচাৰিছোঁ এটা খুব ধুনীয়া প্লেণ্ট। এইটো হৈছে ফিল'ডেণ্ড্ৰন মাইকেন্স পিংক ভেৰিগেটেড। বহুত বেছি ৰেয়াৰ, নতুনকৈ আহিছে মাৰ্কেটত। ইয়াত মাল্টিপল কালাৰ ভেৰিগেশ্যন আপোনালোকে দেখিছে চাগে, পিংক কালাৰ, ক্ৰীম কালাৰ, গ্ৰীণ কালাৰ, এনেকুৱা গোটেই মাল্টিপল কালাৰ ভেৰিগেশ্যন এই পাতটোত আছে। এইটো মাইকেন্সৰ গ্ৰীণ কালাৰ মোৰ ওচৰত আছে বাৰু এইটো, কিন্তু এইটো নতুনকৈ আহিছে, বহুত ৰেয়াৰ হয় প্লেণ্টটো। অকল এটা পাতেই আছে, আৰু এই এটা পাতটোতে মই বহুত বেছি দাম দি কিনিছোঁ, কৈ দিছোঁ, আৰু 500 ৰুপিজ লৈছে এটা পাততে। নাজানো এই পাতটো মানে এই প্লেণ্টটো মই বচাব পাৰোঁ নে নাই। এতিয়া যেনেকৈ মোক পঠাইছিলে এনেকুৱা মই ৰিপৰ্টিং কৰা নাই এতিয়ালৈকে, এনেকৈয়ে আছে, কাৰণ এইটো প্ৰথমতে অলপ ডাঙৰ হ'ব দিব লাগিব। কেইটামান পাত ওলোৱাৰ পিছতহে মই ৰিপৰ্টিং কৰিম, এতিয়া নকৰোঁ, এতিয়া এনেকৈয়ে ৰাখি দিছোঁ ট্ৰান্সপাৰেণ্ট। আৰু ট্ৰান্সপাৰেণ্ট পটটোত পঠোৱাৰ কাৰণে মোৰ ভালেই হৈছে, ইয়াতে মানে নতুনকৈ যদি ৰুটছ আহে মই তেতিয়া বাহিৰৰ পৰা চাই থাকিব পাৰিম। আৰু স্ক্ৰীণত মই আপোনালোকৰ ৰেফাৰেঞ্চৰ কাৰণে যোনটো ৰেগুলাৰ ভেৰাইটি মাইকেন্স আছে তাৰ ফটোখন দিছোঁ, আৰু লগতে এইটো ছাইডে ভেৰিগেটেড মাইকেন্সৰ ফটোখন দিছোঁ। আৰু এতিয়া এটা ছিংগল পাতৰ পৰা এতিয়া কিমান দূৰ সম্ভৱ হয় মই নাজানো, আপোনালোকক আপডেটছবিলাক বাৰু মই জনাই থাকিম। আৰু ৰিপৰ্টিং মই ঠাণ্ডা দিনৰ আগলৈকে যদি 2-3টা পাত ওলাই যায় তেতিয়া ঠাণ্ডা দিনৰ আগে আগে মই ৰিপৰ্টিং কৰি দিম, আৰু নহ'লে নেক্সট ইয়েৰ স্প্ৰিং ছিজন অহাৰ পিছতে মই ৰিপৰ্টিং কৰিম। তো আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এণ্ড থেংক ইউ ফৰ ৱাচিং এক্সোটিকা ডেক'ৰেশ্যন।